নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছলৈ। তো বন্ধুসকল, আপোনালোকে যিসকলে গ্ৰেজুৱেট টিচাৰৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট পৰীক্ষা দিছিলে তেওঁলোকে নিশ্চয় গম পায় যে অহা 23 তাৰিখে আপোনালোকৰ ৰিজাল্ট ঘোষণা হ'ব, মেৰিট লিষ্ট দিয়া হ'ব। যিদৰে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে দিয়া হৈছিলে ঠিক তেনেদৰে ৰিজাল্টটো ঘোষণা কৰা হ'ব। আৰু সেই ৰিজাল্টৰ ওপৰত আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা ইয়াত কৰিম। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই নটিচটো দিয়া হৈছিলে 19 তাৰিখে। তো আপোনালোকে গম পায় যে আপোনালোকৰ পৰীক্ষা হৈছিলে 19 জানুৱাৰী 2025 আৰু আপোনালোকৰ নটিচখনো আহিছে 19 জুনত 2025। কমপ্লিট 5 মান্থছৰ পিছত নটিচখন আহিছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে। আমি অলৰেডি দেখিছোঁ যে PGTৰ ৰিজাল্ট ঘোষণা কৰা হৈছেই। তো ইয়াত কৈছে যে যোনটো 19 জানুৱাৰী 2025 চনত পেপাৰ 1 গ্ৰেজুৱেট টিচাৰৰ কাৰণে পৰীক্ষা হৈছিলে তাৰ কাৰণে ৰিজাল্ট ঘোষণা হ'ব। আৰু ইয়াত এটা বস্তু খুব ধুনীয়াকৈ ক্লিয়াৰ কৰি লিখি দিছে যে যিসকলে এতিয়া বৰ্তমান প্ৰেজেণ্টলি ছিলেক্টেড হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে কি ডাউনলোড কৰিব পাৰিব। দে উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ where maximum total marks inclusive of weightage marks will be reflected। তো যিসকলে ৰিজাল্টটো যেতিয়া আপোনালোকে চাব, কাৰণ PGTৰ ৰিজাল্টৰ ক্ষেত্ৰত এটা কনফিউজন দেখা গৈছিলে, বহুতে সুধি আছিলে ৰিজাল্ট পোৱাৰ পিছত যে মোৰ মাৰ্কছ দেখাই আছে কিন্তু মই পাছ কৰিছোঁ নে ফেইল কৰিছোঁ নে কি কৰিছোঁ, তাত একো কোৱালিফাইড ডিছকুৱালিফাইড একো লিখা নাই। তো আপোনালোকে ইয়াৰ পৰাই গম পাব যে যিসকলে ছিলেক্ট হৈছে, যিসকলে পাছ কৰিছে তেওঁলোকক এটা এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিব, য'ত নেকি আপোনালোকৰ মাৰ্কছখিনিও থাকিব, টোটেল মাৰ্কছ আপুনি কিমান পাইছে, ৱেটেজ কিমান পাইছে, লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট আৰু ভেনু এই দুয়োটা বস্তু তাত মেনশ্যন থাকিব এডমিট কাৰ্ডত। আৰু সেই এডমিট কাৰ্ডটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এডমিট কাৰ্ড হিচাপে গণ্য হ'ব। তো যদি আপোনাৰ ৰিজাল্টত এটা এডমিট কাৰ্ড ডাউনলোড হৈ যায় দেন আপুনি পাছ কৰিছে, যদি এডমিট কাৰ্ডটো ডাউনলোড নহয় তেতিয়াহ'লে আপুনি পাছ কৰা নাই। এইটো হ'ল আচল কথা। অল আদাৰ কেণ্ডিডেট যিসকলে পাছ নকৰে, মানে কি চবৰে মাৰ্ক আপুনি যিখিনি কেণ্ডিডেটে পৰীক্ষা দিছে সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ মাৰ্কছখিনি তাত দেখা পাব। ৰিজাল্ট যেতিয়া খুলিব লিংকত তেতিয়া আপোনালোকে নিজৰ নিজৰ মাৰ্কছখিনি দেখা পাব। কিন্তু যদি আপুনি কোৱালিফাইড হৈছে তেন্তে আপোনাৰ এডমিট কাৰ্ড ওলাই আহিব, যদি আপুনি কোৱালিফাইড হোৱা নাই তেন্তে আপোনাৰ এডমিট কাৰ্ড ওলাই নাহে, কিন্তু মাৰ্কছখিনি আপুনি পাব। টোটেল মাৰ্কছ কিমান পাইছে সেইটোও পাব আৰু ৱেটেজ মাৰ্কছ কিমান পাইছে সেইটো আপুনি দেখা পাব। ঠিক আছে, এতিয়া কথা হ'ল কেতিয়া ৰিজাল্ট দিব। ৰিজাল্টটো দিয়া হ'ব 23 তাৰিখে, মানে অহা সোমবাৰ। কাইলৈ দেওবাৰ, পৰহি সোমবাৰ। পৰহি এই সোমবাৰ দিনা আপোনালোকে 11টা বজাত ৱেবছাইটত madhyamik.assam.gov.in এই ৱেবছাইটত আপোনালোকে নিজৰ নিজৰ ৰিজাল্ট পাই যাব। আৰু আপোনালোকে 11টা বজাত, একদম 11টা বজাত মোৰ চেনেলত এটা মই ভিডিঅ' দি দিম, মই PGTৰ ক্ষেত্ৰতো দিছিলোঁ। তাত আপোনালোকৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যন বক্সত লগতে কমেণ্ট বক্সত পিন কমেণ্টত দি দিম। আপোনালোকে সেই লিংকটো ক্লিক কৰিলে ডাইৰেক্টলি আপোনালোকে এক্সেছ পাই যাব আপোনালোকৰ ৰিজাল্টত, ক'তো বিচাৰি ফুৰিব নালাগে। ঠিক আছে, এতিয়া আপোনালোকে 11টা বজাত যেতিয়া ৰিজাল্টটো পাব তেতিয়া আপোনালোকে নিশ্চয় নিজৰ নিজৰ অলপ পিছতে এই 11টা বজাত ৰিজাল্টটো পালে নিজৰ নিজৰ মাৰ্কছখিনি পাব। তাৰ অলপ কিছু সময় পিছতে আপোনালোকে কাট অফৰ এটা নটিচ পাই যাব। সেই কাট অফৰ নটিচটো লৈ পেলাইও আমি ডিছকাছ কৰিম। তেতিয়া দেখা যাব যে আপোনালোকৰ কেটেগৰী ৱাইজ কেনেকুৱা কাট অফ গৈছে, যেনেকৈ মেথছ টিচাৰৰ কাৰণে কাট অফ কেনেকুৱা গৈছে বা আৰ্টছ টিচাৰৰ কাৰণে কাট অফ কেনেকুৱা গৈছে, হিন্দী টিচাৰৰ কাৰণে কেনেকুৱা গৈছে, এইবিলাক চব আমি তাত ডিছকাছ কৰিব পাৰিম। লগতে আপোনালোকৰ ছাবজেক্ট ৱাইজ প্লাছ আপোনালোকৰ মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ গোটেইখিনি কাট অফ তাত থাকিব। আৰু যিসকলে PGT দুয়োটা দিছিলে, হয়তো কিছুমানে PGTটো ক্লিয়াৰ কৰিব পৰা নাই, কিন্তু আপোনালোকে নিশ্চয় আশাবাদী হৈ আছে যে আপোনালোকে GTটো ক্লিয়াৰ কৰিব, কিয়নো GTত অলপ পষ্টটো বেছি আছিলে, গতিকে হ'পফুলি আপোনালোকে ভাল ফল কৰিব, সেইটো এটা কথা। তো আপোনালোকে 23 তাৰিখে নিশ্চয় 11টা বজাত মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব, যাতে আপোনালোকে ডাইৰেক্টলি লিংকটো পাই যায়, ডাইৰেক্টলি আপোনালোকে যাতে
ক্লিক কৰি নিজৰ ৰিজাল্টটো চাব পাৰে আৰু ৰিজাল্ট ঘোষণা কৰাৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব তেতিয়া আপোনালোকে কি ডকুমেণ্ট লৈ যাব এইটো নিশ্চয় আপোনালোকে হয়তো জানে পিজিটিৰ খিনিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল তো সেইখিনি আপোনালোকে নিশ্চয় খবৰ পাইছে হয়তো যদিও পোৱা নাই আপোনালোকৰ কাৰণে মই ৰেডিমেড এটা বনাই দিছোঁ আপোনালোকৰ HSLCৰ এডমিটখন লাগিব HSLCৰ এডমিটখন লাগিব মানে কি এইটো ডেট অফ বাৰ্থটো লিখা থাকে কাৰণে এইটো বাৰ্থ প্ৰুফ হিচাপে HSLCৰ এডমিট কাৰ্ডখন লাগিব HSLC পাছ চাৰ্টিফিকেট HSLCৰ মাৰ্কশ্বিট HSৰ পাছ চাৰ্টিফিকেট HSৰ মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট ইয়াৰ ৱাইজ যিসকলে ইয়াৰলি পৰীক্ষা দিছিলে আৰু যিসকলে ছেমিষ্টাৰ ৱাইজ পৰীক্ষা দিছে তেওঁলোকে ছেমিষ্টাৰ ৱাইজ মাৰ্কশ্বিট লাগিব পোষ্ট গ্ৰেজুৱেশ্যন যদি আপোনাৰ আছে ইফ এনি বুলি লিখি দিছোঁ মই পোষ্ট গ্ৰেজুৱেশ্যন থাকিলে তাৰ পাছ চাৰ্টিফিকেট আৰু তাৰ মাৰ্কশ্বিটো লাগিব বিএডৰ পাছ চাৰ্টিফিকেট বিএডৰ মাৰ্কশ্বিট দেন আপোনাৰ আহিব কাষ্ট চাৰ্টিফিকেট যদি আপুনি জেনেৰেল কাষ্টৰ নহয় তেন্তে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব তাৰপিছত আছে আপোনাৰ NCC স্পৰ্টছ কালচাৰেল এক্টিভিটিজ এইবিলাকৰ চাৰ্টিফিকেট লাগিব যদি আপোনাৰ আছে হেতুৰ 5 মাৰ্কছ আছিলে মেক্সিমাম সেই 5 মাৰ্কছৰ কাৰণে আপুনি এই চাৰ্টিফিকেটখন জমা দিব লাগিব তাৰপিছত লাগিব কি আৰ্লিয়াৰ টেট পাছ চাৰ্টিফিকেট যদি আপুনি আৰ্লিয়াৰ হাই স্কুল টেটত পাছ কৰিছিলে আৰু আপুনি তেতিয়া এপইণ্টমেণ্ট পোৱা নাই তাত আপোনাৰ 5 মাৰ্কছ এটা আছে গতিকে সেই চাৰ্টিফিকেটখনো আপুনি দেখাব লাগিব যদি আপোনাৰ আছিলে তো এইখিনি আছিলে আসল কথা তো নিশ্চয় আপোনালোকে কালিৰ দিনটো আছে কালিৰ দিনটো আপোনালোকে থাকক খুব এটা চিন্তা কৰিব নালাগে যি হোৱাৰ হৈ গৈছে পৰহি আপোনালোকে ৰিজাল্টটো পাই যাব আৰু হোপফুলি মই ভাবোঁ যাতে আপোনালোকৰ সকলোৰে ৰিজাল্ট যাতে ভাল হয় ধন্যবাদ